হতাশগ্ৰস্ত দিশহাৰা মানুহে সাধাৰণতে ভুল কৰে। এই কথা আমি সকলোৱে জানো। সেইকাৰণে মানুহ যেতিয়া হতাশগ্ৰস্ত হয় তেওঁক পৰামৰ্শৰ প্ৰয়োজন হয়। বহু সময়ত হতাশগ্ৰস্ত মানুহ মানসিকভাৱেও আক্ৰান্ত হয়, মানসিক ৰোগৰ দ্বাৰা আক্ৰান্ত হয়। তেওঁলোকক তেনেধৰণেৰেই চিকিৎসা কৰোৱা হয়। এটা ৰাজনৈতিক দল যেতিয়া হতাশাত ভোগে, সেই ৰাজনৈতিক দলে কি কৰিব পাৰে বা তেনে ৰাজনৈতিক দল সমাজৰ বাবে কিমান হানিকাৰক হ'ব পাৰে তাক আমি হয়তো কল্পনা কৰিব নোৱাৰোঁ। শেহতীয়াভাৱে কংগ্ৰেছ দলৰ কাম কাজ আৰু কংগ্ৰেছ দলৰ নেতৃত্বই কৰা কিছুমান আচৰণে হয়তো আমাৰ সমাজখনক অনাগত দিনত যথেষ্ট অপকাৰ কৰিব। যোৱা দুদিন ধৰি কংগ্ৰেছ দলৰ যিটো মিয়া আই.টি. চেল আছে, মিয়া আই.টি. চেলে এটা চিঠি সামাজিক মাধ্যমত বিতৰণ কৰি আছে, পৰিৱেশন কৰি আছে। সেই চিঠিখনত ব্যৱহাৰ কৰা হৈছে সৰ্বানন্দ সোণোৱাল, ভাৰতীয় জনতা পাৰ্টি সংসদীয় বোৰ্ডৰ সদস্য, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী আৰু দলৰ সৰ্বোচ্চ কেইগৰাকীমান নেতাৰ ভিতৰত অন্যতম। তেনে এজন নেতাৰ নাম ব্যৱহাৰ কৰি চৰকাৰী কেন্দ্ৰীয় চৰকাৰৰ লেটাৰ হেড আৰু নেশ্যনেল এম্বল অৰ্থাৎ ৰাষ্ট্ৰীয় প্ৰতীক চিহ্ন ব্যৱহাৰ কৰি এটা চিঠি কংগ্ৰেছৰ মিয়া আই.টি. চেলে হোৱাটছআপ গ্ৰুপৰ জৰিয়তে বিভিন্ন জেগাত পৰিৱেশন কৰিছে, বিভিন্ন মানুহৰ মাজত বিয়পাই দিবলৈ চেষ্টা কৰিছে। এতিয়া কথা হ'ল, কংগ্ৰেছৰ আই.টি. চেলে বা কংগ্ৰেছৰ মিয়া আই.টি. চেলে এই সামান্য কথাটোও নাজানে নেকি যে ভাৰতীয় জনতা পাৰ্টীৰ সৰ্বোচ্চ যিখন সমিতি, সেই সমিতিখনৰ অন্যতম এগৰাকী সদস্যই দলৰ ৰাষ্ট্ৰীয় সভাপতিক কিবা চিঠি লিখাৰ প্ৰয়োজন আছে? তেওঁ সদায় লগ পাই থাকে দিল্লীত, তেওঁ সদায় প্ৰধানমন্ত্ৰীক লগ পায়, সদায় কেন্দ্ৰীয় গৃহমন্ত্ৰীক লগ পায়, তেওঁ সদায় সংসদীয় বোৰ্ডৰ সকলো সদস্যক লগ পায়, তেওঁ ভিডিঅ' কনফাৰেন্সত প্ৰায় কথা পাতে। গতিকে তেনেকুৱা এজন ব্যক্তিয়ে, সেই পৰ্যায়ৰ এজন নেতাই কেতিয়াও এনেদৰে চিঠি লিখাৰ প্ৰয়োজন নাই। কিন্তু কংগ্ৰেছে তেওঁৰ নামত এখন ভুৱা চিঠি চলাই কংগ্ৰেছৰ দিশহীন যিটো চিটুৱেশ্যন, দ্বিধাগ্ৰস্ততাত যিটো কংগ্ৰেছ আছে, কংগ্ৰেছ হতাশাত ভুগিছে, সেই কথাটো প্ৰমাণ কৰিছে। আচলতে আমি জনা উচিত, ভাৰতীয় জনতা পাৰ্টীত সৰ্বানন্দ সোণোৱাল আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মাজত কোনো সংঘাত নাই। দুয়োজন নেতা ৰাম লক্ষণৰ দৰে কাম কৰে। ৰামৰ হৈ যেনেকৈ লক্ষণে কাম কৰে, কেতিয়াবা ভাতৃ লক্ষণৰ সুবিধাৰ কাৰণেও ৰামে কাম কৰে। আমাৰ কাৰণে সৰ্বানন্দ সোণোৱাল আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, আমাৰ যিটো ইক'ছিষ্টেম আছে, সেই ইক'ছিষ্টেমত তেওঁলোক ৰাম লক্ষণ। আৰু আমাৰ দশৰথ হ'ল আমাৰ বিচাৰ পৰিবাৰ। আমাৰ বিচাৰ পৰিবাৰে আমাক দশৰথৰ দৰে গাইড কৰে, আমাক দশৰথৰ দৰে আমাক মাৰ্গদৰ্শন কৰে আৰু ৰাম লক্ষণৰ ভূমিকাত আমাক নেতৃত্ব দিয়ে আমাৰ দুয়োগৰাকী জ্যেষ্ঠ নেতা, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, আৰু লগত আছে আমাৰ ৰাজ্যিক সভাপতি দিলীপ কইকোৱা। এই তিনিওগৰাকী নেতাৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টীৰ 65 লাখতকৈও অধিক কাৰ্যকৰ্তাই একত্ৰিতভাৱে, ঐক্যবদ্ধভাৱে সমাজখনক ৰাজনৈতিকভাৱে আগুৱাই লৈ গৈছে। সেইকাৰণে হয়তো হতাশাত ভুগিছে কংগ্ৰেছ দল, দিশহাৰা হৈ পৰিছে কংগ্ৰেছ দল, আৰু সেয়ে তেওঁলোকে আবুল তাবুল কাম কৰিবলৈ লৈছে, আবুল তাবুল বকিবলৈ লৈছে। কেতিয়াবা কি কয়, কেতিয়াবা কি কয়, কেতিয়াবা উন্নয়নকে তেওঁলোকে বিৰোধিতা কৰে, উন্নয়ন হ'ব নালাগে বুলি কৈ দিয়ে কংগ্ৰেছৰ সভাপতিয়ে। গতিকে আমি স্পষ্ট, হতাশাত ভুগি কংগ্ৰেছ দলৰ নেতৃত্বই মিয়া আই.টি. চেলৰ জৰিয়তে মাননীয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নাম ব্যৱহাৰ কৰি কেন্দ্ৰীয় চৰকাৰৰ লেটাৰ হেড আৰু ৰাষ্ট্ৰীয় প্ৰতীক চিহ্ন ব্যৱহাৰ কৰি কিছুমান ভুৱা তথ্য, তেওঁলোকে ভুৱা বাতৰি, ভুৱা কথা বিতৰণ কৰিবলৈ, পৰিৱেশন কৰিবলৈ চেষ্টা কৰিছে। এয়া সকলো ভুৱা। এতিয়া কথাটো হ'ল, এই যে মিয়া আই.টি. চেলৰ যিসকল লোকে এই কামটো কৰিছে, দুই এদিনতে তেওঁলোক গ্ৰেপ্তাৰ হ'ব আৰু জেললৈ যাব। 10 বছৰৰ সশ্ৰম কাৰাদণ্ড হোৱাৰ সম্ভাৱনা আছে এই লোকসকলৰ। এইখিনিকে ক'লোঁ। নমস্কাৰ।